নমস্কাৰ মই মজিত ৰা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ অনলাইন ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 18 নহয় এতিয়াৰ পৰা 21 বছৰতে বিয়া দিব পাৰিব ছোৱালীক। দেশত অতি শীঘ্ৰে আহি আছে নতুন আইন। ছোৱালীৰ বিয়া দিয়াৰ বয়স 18ৰ পৰিৱৰ্তে হ'ব 21 বছৰ। সংসদৰ শীতকালীন অধিৱেশনতেই এই সম্পৰ্কে এখন বিধেয়ক উত্থাপন হ'ব। এই বিধেয়ক আইনলৈ পৰিৱৰ্তন হ'লেই ভাৰতত ছোৱালীক বিয়া দিয়াৰ নিম্নতম সীমা 18 বছৰৰ পৰিৱৰ্তে 21 বছৰ হ'ব। কেবিনেটত অনুমোদিত হোৱা বিধেয়ক আইনত পৰিণত হ'লেই 21 বছৰৰ তলত কোনো ছোৱালীক বিয়া দিলে বা বিয়া কৰোৱালে তেওঁলোক হৈ পৰিব আইনৰ চকুত দোষী। এই আইন ভংগ কৰাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব বিধিগতভাৱে শাস্তিমূলক ব্যৱস্থা। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বে ছোৱালীৰ বিয়া দিয়াৰ নিম্নতম বয়সৰ সীমা 18ৰ পৰিৱৰ্তে 21 বছৰ হোৱাটো বিচাৰিছিল। বিগত বছৰৰ স্বাধীনতা দিৱসত তেওঁ লালকিল্লাৰ পৰা এই বিষয়ে তেওঁ দেশবাসীক জনাইছিল। সেই অনুসৰিয়েই বাল্য বিবাহৰ আইন পৰিৱৰ্তন কৰা হ'ব। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত বাল্য বিবাহ আইন সংশোধনী বিধেয়ক অনুমোদিত হৈছে। ছোৱালীৰ বিবাহৰ সময়সীমা বৃদ্ধিৰ বাবে গঠন কৰা কমিটিয়ে প্ৰতিবেদন দাখিল কৰি ছোৱালীৰ বিয়াৰ নিম্নতম বয়সৰ সীমা 21 বছৰলৈকে বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। পৰৱৰ্তী খবৰ 50 কোটিতকৈ অধিক টকাৰ কেলেংকাৰী। অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ। অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ। মাজনিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে 50 কোটিতকৈ অধিক বিত্তীয় খেলিমেলিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইক। অসম ক্ৰিকেট সন্থাই ফাটাশিল থানাত দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন সম্পাদকগৰাকীক। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি 2016 চনৰ পৰা 2019 চনলৈকে অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্বত থকাৰ সময়তে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত প্ৰায় 50 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল প্ৰদীপ বুঢ়াগোহাঁইয়ে। এছিয়াৰ বৰ্তমানৰ কমিটিয়ে এই কেলেংকাৰী সন্দৰ্ভত মহানগৰী ফাটাশিল থানাত এক গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি খেলুৱৈৰ বাবে জাৰ্চি ক্ৰয়, অনুশীলনৰ বাবে বল ক্ৰয়, ষ্টেডিয়ামৰ অনুশীলন গ্ৰাউণ্ডৰ আৰ্ট ফিলিং, পিটছ নিৰ্মাণ আদিৰ নামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী। অসম ক্ৰিকেট সন্থাৰ বৰ্তমানৰ কমিটিয়ে সেই সময়ৰ কাম কাজৰ হিচাপ পৰীক্ষাৰ পিছতেই এই কেলেংকাৰী পোহৰলৈ আহে। ইয়াৰ পিছতে ফাটাশিল থানাত গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে বুঢ়াগোহাঁইক। পৰৱৰ্তী খবৰ নিৰ্বাচনী আয়োগত বৃহৎ সংশোধন। এইবাৰ আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব ভোটাৰ কাৰ্ড। নিৰ্বাচনী আয়োগত বৃহৎ সংশোধন। আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব ভোটাৰ কাৰ্ড। 2019 চনতে নিৰ্বাচন আয়োগে দিছিল এই প্ৰস্তাৱ। দীৰ্ঘদিনৰ পৰা অমীমাংসিত হৈ আছিল এই প্ৰস্তাৱটো। এজন ব্যক্তিৰ একাধিক ভোটাৰ কাৰ্ড মনোনয়ন নিয়ন্ত্ৰণৰ বাবে দিয়া হৈছিল এই প্ৰস্তাৱ। কেন্দ্ৰীয় কেবিনেটে নিৰ্বাচনী সংস্কাৰৰ ক্ষেত্ৰত অনুমোদন জনাইছে বিধেয়ক। নিৰ্বাচন আয়োগক ভোটাৰ তালিকাৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰিবলৈ দিছে অনুমতি। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ একে নিশাই ব্ৰিটেইনত কৰোনাৰ বিস্ফোৰণ। প্ৰায় 80,000 লোক আক্ৰান্ত হ'ল কৰোনাত। ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 73 জনলৈ। ব্ৰিটেইনত পুনৰ কৰোনাৰ বিস্ফোৰণ। মাত্ৰ এটা নিশাতে দেশখনৰ 70,000ৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। বিশ্বজুৰি কৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰণক কেন্দ্ৰ কৰি এক জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মাজতেই এইদৰে এটা নিশাতে ইমান বৃহৎ সংখ্যক লোক কৰোনাত আক্ৰান্ত হোৱাৰ খবৰে উদ্বেগৰ সৃষ্টি কৰিছে। বুধবাৰৰ দিনটোত ব্ৰিটেইনত মুঠ 78,610 গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে কৰোনাৰ দ্বিতীয় ঢৌৰ মাজতেই ব্ৰিটেইনত এটা নিশাত সৰ্বাধিক 68,000 লোক আক্ৰান্ত হৈছিল কৰোনাত। দেশখনত বৰ্তমানলৈকে মুঠ 6.70 কোটি জনতাৰ ভিতৰত 1.10 কোটিৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে অমিক্ৰণ প্ৰকাৰৰ মাজতেই সৃষ্টি হোৱা এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক অতি বিপদজনক পৰিস্থিতিৰ সতৰ্কবাণী জাৰি কৰিছে। উল্লেখযোগ্য যে বিশ্বত অমিক্ৰণৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা ব্ৰিটেইনতে প্ৰথমটো সংঘটিত হৈছে। ইফালে কৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰণ এইবাৰ আহি উপস্থিত হৈছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত। বুধবাৰৰ দিনটোত পশ্চিমবংগ আৰু তামিলনাডুত নতুনকৈ অমিক্ৰণ প্ৰকাৰত আক্ৰান্ত চিনাক্ত হৈছে। তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী এ সুব্ৰমণিয়ামে কৈছে যে 47 বছৰীয়া এগৰাকী ব্যক্তি অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হৈছে। আক্ৰান্ত ব্যক্তিজন নাইজেৰিয়াৰ পৰা উভতি আহিছিল।
পশ্চিমবংগত এটি 7 বছৰীয়া শিশু আক্ৰান্ত হৈছে অমিক্ৰণত। আক্ৰান্ত শিশুটি নিজ পৰিয়ালৰ সৈতে আবু ডাবিৰ পৰা হায়দৰাবাদ হৈ কলকাতালৈ আহিছিল। আনহাতে মহাৰাষ্ট্ৰ আৰু কেৰালাত 4জনকৈ লোক নতুনকৈ অমিক্ৰণত সংক্ৰমিত হৈছে। মহাৰাষ্ট্ৰৰ উছমানাবাদত নতুনকৈ 2জন ব্যক্তি, মুম্বাই আৰু বুলধানাত এজনকৈ লোক অমিক্ৰণত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান অমিক্ৰণ ৰোগীৰ সংখ্যা 32 জনলৈ বৃদ্ধি হৈছে। কেৰালাত বৰ্তমানলৈকে মুঠ 5জন ব্যক্তি অমিক্ৰণত আক্ৰান্ত হৈছে। ইয়াৰ ফলত দেশত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা 73 জনলৈ বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। দেশৰ এই 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিব প্ৰবল শীত আৰু ঘন কুঁৱলীৰ প্ৰভাৱ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ মুঠ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আগন্তুক সময়ছোৱাত তীব্ৰ শীত আৰু ঘন কুঁৱলীৰ বাবে সতৰ্কতা জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি 20 ডিচেম্বৰ পৰ্যন্ত পাঞ্জাৱত প্ৰবল শীতৰ প্ৰভাৱ থাকিব। হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰ ৰাজস্থানতো 18 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত প্ৰবল শীত অনুভূত হ'ব। প্ৰবল শীতৰ লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পাঞ্জাৱ, অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰামতো ঘন কুঁৱলীৰ বাবে সতৰ্কতা জাৰি কৰিছে। 16 ডিচেম্বৰ আৰু 17 ডিচেম্বৰত এই 7খন ৰাজ্যক পুৱাৰ ভাগত ঘন কুঁৱলী আৱৰি ৰাখিব বুলি বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে। আনহাতে ঘন কুঁৱলীৰ বাবে সতৰ্কতা জাৰি কৰা এই 7খন ৰাজ্যত পুৱাৰ ভাগত যান বাহন চলাচলৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰ, 1 জানুৱাৰী 2022ৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন শিক্ষানীতি। কি থাকিব নতুন শিক্ষানীতিত চাওঁ আহক। 1 জানুৱাৰীৰ পৰা সলনি হ'ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা। নতুন বৰ্ষত শিক্ষা ব্যৱস্থাৰ নতুন নীতি। ৰাজ্য চৰকাৰে প্ৰদান কৰিছে নতুন নিৰ্দেশনা। 5ম শ্ৰেণী পৰ্যন্ত অন্তৰ্ভুক্ত হ'ব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত। 6ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয় শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্ভুক্ত হ'ব। অংগনবাড়ী আৰু প্ৰাথমিক শিক্ষাৰ বাবে গঠন হ'ব বিশেষ কমিটি। একাদশ আৰু দ্বাদশ শ্ৰেণী নাথাকিব মহাবিদ্যালয়ত। পৰৱৰ্তী খবৰ, অযোধ্যালৈ গৈ সাধাৰণ লোকৰ দৰে কেব বুকিং কৰি হোটেল পালগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অযোধ্যা ভ্ৰমণৰ বাবে গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ মাজতে ঘটিছে এক বিশেষ ঘটনা। অযোধ্যা দৰ্শনৰ বাবে যোৱা হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ সৈতে সকলো নিৰাপত্তাৰক্ষীক এৰি কেব বুকিং কৰি সাধাৰণ লোকৰ দৰে বিমানবন্দৰৰ পৰা হোটেললৈ গুচি যোৱা ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে। অযোধ্যা ভ্ৰমণৰ বাবে যোৱা হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰৰ পৰাই কেব বুকিং কৰি হোটেলত উপস্থিত হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁ নিশা যাপন কৰিবলৈ যিখন হোটেলৰ ব্যৱস্থা কৰা হৈছিল, সেই হোটেললৈ যোৱাৰ কোনো ব্যৱস্থা নথকাত তেওঁ সাধাৰণ লোকৰ দৰেই বিমানবন্দৰৰ পৰা কেব বুকিং কৰি গোমতী নগৰত থকা হোটেলত গৈ উপস্থিত হয়। এই ঘটনাৰ পিছতেই তেওঁৰ নিৰাপত্তাৰক্ষীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী খবৰ, চোৰাংচোৱা সংস্থাৰ ভয়ংকৰ তথ্য। তবলিগী জামাত বিশ্বৰ বাবে ভাবুকি হৈ পৰিছে। বিশ্বব্যাপী জেহাদী নেটৱৰ্ক সৃষ্টি কৰিব বিচাৰে। বহুতো দেশত প্ৰচাৰ কাৰ্যৰ সৈতে জড়িত সুন্নী ইছলামিক সংগঠন তবলিগী জামাত দেশ আৰু বিশ্বৰ বাবে এক ডাঙৰ ভাবুকি। চোৰাংচোৱা সূত্ৰই CNN নিউজ 18ক এই কথা কৈছে। সূত্ৰসমূহে কয় যে সংগঠনটোৱে জেহাদী ইদিলক আবু মুছাব আল চুৰিৰ দৃষ্টিভংগী প্ৰতিনিধিত্ব কৰে আৰু বিশ্বৰ আদৰ্শ জেহাদী নেটৱৰ্ক হোৱাৰ লক্ষ্য ৰাখে। তবলিগী জামাত হৈছে এক নেতৃত্বহীন স্বায়ত্তশাসিত আন্দোলন, যি সমগ্ৰ বিশ্বতে এক ইছলামিক ব্যৱস্থা সৃষ্টি কৰিব বিচাৰে। সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ফলত আল কায়দা আৰু ইছলামিক ষ্টেটৰ দৰে সন্ত্ৰাসবাদী সংগঠনবোৰে বিগত বছৰবোৰত প্ৰভাৱ দুৰ্বল কৰি তুলিছে, কিন্তু ই তবলিগী জামাতক প্ৰভাৱিত কৰা নাছিল। সন্ত্ৰাসবাদী সংগঠনৰ নিযুক্তিত সহযোগিতা কৰে। সংগঠনটোৱে এতিয়াও ইছলামিক ষ্টেটৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ নিযুক্তিত সহযোগিতা কৰে। সূত্ৰসমূহে কৈছে যে জামাতে ইয়াৰ সদস্যসকলক পৃথিৱীৰ বিভিন্ন প্ৰান্তত আদৰ্শগতভাৱে প্ৰস্তুত কৰে। সূত্ৰ অনুসৰি সংগঠনটোৱে ফিলিপাইনছত মাৰাবী আক্ৰমণৰ দৰে এটা ৰাজ্য বিৰোধী সংগঠনক সহায় কৰি আছে। ৰাছিয়াকে ধৰি পৃথিৱীৰ বহুতো দেশত তবলিগী জামাত নিষিদ্ধ কৰা হৈছে। সালাফী সংগঠনৰ সহযোগত জামাতে বিশ্বৰ প্ৰায় 200খন দেশত ইয়াৰ নেটৱৰ্ক চলাই আছে। এই সংগঠনটোৱে নিম্ন প্ৰফাইলত থাকি ইয়াৰ উদ্দেশ্য প্ৰাপ্ত কৰিবলৈ কাম কৰে। চোৰাংচোৱা সূত্ৰৰ মতে জামাত হৈছে বিশ্বৰ পৰৱৰ্তী জিহাদৰ ঢৌৰ বাবে বিশ্বৰ সৰ্ববৃহৎ সদস্য সংগঠন। এই সংগঠনটোৱে নিম্ন প্ৰফাইলত থাকি ইয়াৰ উদ্দেশ্য প্ৰাপ্ত কৰিবলৈ কাম কৰে। কেন্দ্ৰীয় নেতৃত্বক অযৌক্তিক যেন লাগিছে, কিন্তু সত্যটো কি?
তবলিগী জনজাতিক মুখ্যতঃ সমগ্ৰ ইছলামিক বিশ্বৰ সৰু স্বায়ত্তশাসিত গোটত বিভক্ত কৰা হৈছে। এই গোটবোৰৰ ইজনে সিজনৰ সৈতে খুব কম সম্পৰ্ক আছে। এই গোটবোৰৰ স্বাভাৱিক কাৰ্যকলাপৰ বাবে কেন্দ্ৰীয় নেতৃত্ব সম্পূৰ্ণৰূপে অযৌক্তিক। দলটো আল চুৰি জেহাদী গোটৰ সৈতে সাদৃশ্যপূৰ্ণ। চুৰি গোটৰ কোনো গাঁথনি নাই। মাদ্ৰাছাৰ সৈতে আনুষ্ঠানিক সম্পৰ্কৰ ওপৰত আধাৰিত কৰি জামাতে ইয়াৰ অভিযানৰ বাবে কাম কৰে। বহুতো মছজিদ আৰু মাৰ্কাজ কেন্দ্ৰ আছে যাৰ মূৰত এজন ধনী বা নেতা আছে। পাৰস্পৰিক বাৰ্তালাপৰ আধাৰত এই পদত নিযুক্তি দিয়া হয়। একেটা গোটে ওচৰৰ আন মছজিদ আৰু অধ্যয়ন কেন্দ্ৰৰ দায়িত্ব চোৱা চিতা কৰে। জামাতে গাঁথনিৰ লাভালাভ লাভ কৰে। জামাতে এনেধৰণৰ গাঁথনিৰ সুবিধা লাভ কৰে। সূত্ৰসমূহে কৈছে যে জামাতৰ গাঁথনিৰ বাবেই অনুসন্ধান কৰাটো এটা কঠিন কাম। কেন্দ্ৰীয় নেতৃত্বৰ বাবে গোপনে কামটো হ'বলৈ দিয়া আৰু প্ৰয়োজন হ'লে সন্ত্ৰাসবাদী উপাদানৰ বিষয়ে অজ্ঞতা প্ৰদৰ্শন কৰাটো সহজ হৈ পৰে।